নমস্কাৰ ভিউয়াৰ্স আজি গীত পংকজ এন্টাৰটেইনমেন্ট চেনেলৰ নতুন এটা পডকাষ্টলৈকে আপোনালোকক স্বাগতম জনাইছো। আজি মোৰ লগত আছে দুগৰাকী ছোৱালী বা দুগৰাকী শিল্পী। গতিকে হিহঁতক মই আপোনালোকৰ লগত চিনাকি কৰাই দিবলৈ ওলাইছো। গতিকে হিহঁত হৈছে দুৱৰে ভনীয়েক। গতিকে হিহঁতৰ এগৰাকী হৈছে টুইংকল আৰু আনগৰাকী হৈছে প্ৰিংকল। গতিকে আমি টুইংকল আৰু প্ৰিংকলক আপোনালোকৰ লগত চিনাকি কৰাই দিবলৈ ওলাইছো। গতিকে বলক আমি হিহঁতৰ লগত আপোনালোকক চিনাকি কৰাই দিম। গতিকে ইয়া হৈছে আমাৰ লগত টুইংকল আৰু প্ৰিংকল। নমস্কাৰ, তোমালোকক মোৰ এই অনুষ্ঠানলৈকে স্বাগতম জনাইছো। আজি এই বিশেষ সন্ধিয়া তোমালোকৰ ঘৰত মই আহিছো। গতিকে তোমালোকে মোক তোমালোকৰ লগত চিনাকি কৰাই দিয়া বা আমাৰ ভিউয়াৰ্স খিনিক তোমালোকে নিজৰ চিনাকিটো ফাৰ্স্ট দি দিয়া। নমস্কাৰ, মই টুইংকল। নমস্কাৰ, মই প্ৰিংকল। আমাৰ ঘৰ ইয়াতে হাজো কলিতাকুছি আৰু আমাৰ পৰিয়ালত মই, ভণ্টি, বা, মা, দেউতা আছে। গতিকে পোনপ্ৰথমে তোমালোকে যিহেতু তোমালোকৰ নিজৰ নিজৰ চিনাকিটো আমাৰ ভিউয়াৰ্স খিনিক দি দিলা, গতিকে আমি ভিউয়াৰ্স খিনিক মই আচলতে বিশেষকৈ তোমালোকে আচলতে কিহৰ লগত জড়িত সেইটো মই ভিউয়াৰ্স খিনিক ক'ব লাগিব। কাৰণ তেওঁলোকেতো নাজানে যে তোমালোকে কি কৰা বা কেনেকৈ কিয় তোমালোক আজি ইয়ালৈ আহিলা বা তোমালোকে এই অনুষ্ঠানটোত কিহৰ কাৰণে মই আদৰণি কৰিছো। আচলতে ইহঁত দুও হৈছে মানে ইহঁতে গানৰ লগত জড়িত বিশেষকৈ। গতিকে মই আপোনালোকক ইহঁতৰ পৰাই কিছু গান বা ইহঁতে আচলতে ইমানখিনি যে এই জাৰ্নিটো কৰিলে, আচলতে ইহঁতৰ জাৰ্নিটোৰ বিষয়ে মই আপোনালোকৰ লগত চিনাকি কৰাই দিবলৈ আহিছো। সিহঁতে আচলতে কেনেকৈ ইমান দূৰ আগবাঢ়িলে বা কেনেকৈ কি ষ্টাৰ্ট কৰিলে সেই বিষয়ে মই জাষ্ট আপোনালোকৰ লগত সিহঁতৰ চিনাকিটো দিবলৈ এই অনুষ্ঠানটো কৰিছো। গতিকে পোনপ্ৰথমে মই সিহঁতৰ জাৰ্নিৰ বিষয়ে আপোনালোকক জনাবলৈ খুজিছো আৰু মই সিহঁতৰ পৰা এতিয়া পোনপ্ৰথমে সিহঁতে তাৰমানে কেনেকৈ গানৰ মাজলৈ আহিল সেই সম্পৰ্কে মই জানিব বিচাৰিছো। গতিকে কোৱাচোন তোমালোকে কেনেকৈ ক'ৰ পৰাই কি ষ্টাৰ্ট কৰিলা? নমস্কাৰ, মানে মই ফাৰ্ষ্ট স্কুলত পঢ়ি থাকোঁতে মই ক্লাছ 3 পঢ়ি আছিলোঁ। তেতিয়া মানে মই গান গাইছিলোঁ আৰু তেতিয়া ছাৰ বাইদেউহঁতে কৈছে যে তোমাৰ মাতটো বহুতেই ভাল। আৰু তেতিয়া মই তেনেকৈ আগবাঢ়িলোঁ গানত। আৰু আব্বাই মানে বহুত গানক লৈ জোৰ দিছে যে এনেকৈ মানে গানৰ স্কুলত দি দিলে আৰু তেতিয়াৰ পৰা মই গান গালোঁ। আচ্ছা, মই সুধিব বিচাৰিছো যে তোমালোকে যিহেতু তোমালোকৰ ঘৰৰ ফালৰ পৰা ধুনীয়াকৈ এটা ছাপোৰ্ট পাইছা, আব্বাই তোমালোকক ধুনীয়াকৈ গানৰ লগত জড়িত কৰি ৰাখিছে, তোমালোকৰ লগত বহুত কষ্ট কৰিছে চাগে, সেইবাবে হয়তো তোমালোকে আজি ইমানখিনি আগবাঢ়িবলৈ সমৰ্থবান হৈছা। আচ্ছা, তোমালোকে পোনপ্ৰথমে ক'ত গান শিকিছা? পোনপ্ৰথমতে আমি নিজেই গান গাওঁ আৰু স্কুলত কিবা হ'লে সেনেকৈ গান গাওঁ, গাঁৱত ফাংচন হ'লে সেনেকৈ গান গাওঁ। তাৰে পিছত আমি মানুহে ক'লে যে গানৰ স্কুলত দিয়াই ভাল হ'ব, ক্লাছিকেলটো শিকিলে আৰু ভাল হ'ব, সুৰবিলাক ভাল হ'ব, তাল সুৰ তাল তেনেকুৱা। আমি এতিয়া দমদমা কুলহাটী প্ৰতিমা কলা কেন্দ্ৰ স্কুলত আমি গানৰ প্ৰেক্টিছ কৰি আছা। ক্লাছিকেলটো তাতে কৰি আছো। আচ্ছা, ঠিক আছে। তোমালোকে যিহেতু এতিয়াও ক্লাছিকেলৰ শিকি আছা বা ধৰা ষ্টেজ ফাংচন কৰি পাইছানে? বহুত কৰিছা। ক'ত কৰিছা? ৰাইমাথা, নলবাৰী ৰাইমাথা, তাৰপাছত আদিয়াপাৰা, শনিআদি, দুও কৰিছা? দুয়োটাই কৰিছো। আচ্ছা, দুও একেলগে ফাংচন কৰি পাইছানে পোৱা নাই? পাইছো, কিন্তু সিমান গোৱা নাই, মানে তাই সৰু আছে না, সেইকাৰণে তাই বেছি গাব দিয়া নাই। তাই কিমানত পঢ়ে বুলি ক'লা? এতিয়া ক্লাছ 10ত আছা তুমি। আচ্ছা, ঠিক আছে। মই এটা দুওকে আচলতে কুৱেশ্যনটো দুৱৰ কাৰণে হয় বা তোমাৰ যোনে আৰু বেছিকৈ গান গোৱা তাৰ কাৰণে আৰু ধৰা গান গাবলৈ কিমান কষ্ট কৰিবলগীয়া হয়? বহুত বেছি কৰিব লাগিব, কাৰণ ভালকৈ গান এটা গাব লাগিলে সেই গানটো ৰিপিট কৰিব লাগিব, শুনিব লাগিব আৰু সুৰ তালবিলাক মিলাব লাগিব, লিৰিক্সটো চাব লাগিব, বহুত কষ্ট হয় আৰু। আচ্ছা, তুমি ধৰা লিৰিক্সৰ কথা যিহেতু কৈছা, মোক লিৰিক্সবিলাক মনত ৰাখোঁতে কেনেকৈ ৰাখিব লাগে আচলতে? ৰাখিবলৈ বহুতবাৰ মই ৰিভাইজ কৰি আচ্ছা, ঠিক আছে। তুমি কেনেকৈ ৰাখা? মই তেনেকৈ মানে বেলেগৰটো নাজানো, মানে মই নিজে আৰু শুনি তেনেকৈ। তাৰমানে গান এটা গাবলৈ হ'লে তাৰমানে সেই গানটো বিশেষকৈ তাৰমানে শুনাটো বহুত জৰুৰী। তাৰমানে যিমানে তুমি ৰেৱাজ কৰিবা বা যিমানে ধৰা
গানটো গাবলৈ চেষ্টা কৰিবা তাতকৈ তুমি বেছিকৈ শুনিব লাগিব চাগে ন অকল লিৰিক্সটো জানিলে নহব লিৰিক্সটো জানিলে সুৰ তালবিলাক তাৰমানে মিলিব লাগিব আচ্ছা ঠিক আছে তোমালোকে এতিয়া ধৰা কিবা এটা প্ৰগ্ৰেম কৰিব মাতিলে কোনোবাই বা বিভিন্ন ধৰণৰ অনুষ্ঠানত ধৰা বিহুৱে হওক বা ফাংচনে হওক তোমালোকক অনুষ্ঠান কৰিব মাতিলে তেতিয়া ধৰা তোমালোকৰ এক্সাইটমেণ্টটো কেনেকুৱা হৈ থাকে আচলতে মানে মানুহক আনন্দিত কৰিব পাৰো নে নোৱাৰো বা মোৰ গান শুনি ভাল পায় নে নাপায় তাৰমানে ধৰা মই এটা কথা সুধো এইখিনিতে ধৰা তোমালোকে গান গাবলৈ গৈছা তোমালোকৰ ধৰা ষ্টেজত উঠাৰ আগে তোমালোকৰ মনটো কেনেকুৱা লাগি থাকে উগুল টুগুল কিবা ভাব এইটো লাগিছিল আগত যেতিয়া প্ৰথমতে গান গাব হেৰি কৰিছিলো তেতিয়া এতিয়া ইমান ভয় নালাগে আৰু এতিয়া তোমাৰো নালাগে জানা হৈছে যিহেতু মানে প্ৰথমতেতো বহুতে ভয় লাগিছিল এতিয়া বাৰু ধৰা ভয় লাগিলে কেনেকৈ মেইনটেইন কৰা এনে হয় মানে মানুহৰ সাপোৰ্টতে কৰো আৰু মানুহৰ সাপোৰ্ট লাগিব সাপোৰ্টাৰটো মেইন আৰু আচ্ছা মই এটা নেক্সট কুৱেশ্যন এটা কৰিব ওলাইছো এইটো কুৱেশ্যন বিশেষকৈ টুইংকলৰ বাবে আচ্ছা মোক এটা কথা কোৱা গান শুনা আৰু গান গোৱাৰ মাজত পাৰ্থক্যটো কি হ'ব পাৰে আচলতে তোমাৰ বাবে মোৰ বাবে মানে গানটো গাব লাগিলে সেই গানটো শুনিব লাগিব আপুনি বহুত গুৰুত্ব দিব লাগিব সেই গানটোত আৰু আচলতে গান গোৱাটো টান নে গান শুনাটো টান বুলি ভাবা তাৰমানে শুনি পেলাই মুখস্থ কৰিব পাৰি নে নোৱাৰি পাৰি শুনিব লাগিব তেতিয়া হেৰি গানটো নিজে আৰু আহি যাব আৰু আচ্ছা ঠিক আছে আচ্ছা মই আৰু এটা ধৰা দুয়োকে কেইটামান কুৱেশ্যন সুধিব বিচাৰিছো যেহেতু ধৰা তোমালোকে বিভিন্ন অনুষ্ঠান কৰা বুলি কৈছা আৰু তোমালোকে অকল গানৰে অনুষ্ঠান কৰিছা নে কিবা বেলেগো ধৰা নাচি বাগিও ভাল পোৱা নাচিবকে ভাল পাওঁ কিন্তু নাচিব নাজানো সেইকাৰণে আৰু গান নাজানো আচ্ছা বিহু গান গোৱা চাগে বিহু গানত কেনেকুৱা ধৰণৰ এক্সাইটমেণ্ট থাকে ধৰা বিহু আহিছে ধৰা বিহু নাচিব ইচ্ছা যায় নে নাযায় বিহু মঞ্চত যেতিয়া ধৰা গান এটা গাই থকা সেই সময়ত তাৰমানে একদম নাচি দিব মন যায় নে নাযায় তেতিয়া আহি যায় কিন্তু তেতিয়া তাৰমানে নাচটো আহি যায় তোমাৰো আহে ধৰা কেতিয়াবা ধৰা বিহু গান গাই থাকিলে ধৰা ষ্টেজৰ তলত কিছুমানে নাচি থাকে নহয় তেনেকুৱা কৰিলে ভাল লাগে নে নালাগে বহুত ভাল লাগে সেইটোৰ কাৰণে আমাৰো নচা যায় আৰু তাৰমানে সেইটো যদি কৰা যায় সেইটো কৰাৰ পৰাই ধৰা তোমাৰ এটা তাৰমানে লেভেলটো বাঢ়ি যায় আৰু সেইটো লেভেলটো বাঢ়ি যায় আৰু সাহসটো মানে বহুত হৈ যায় আচ্ছা ঠিক আছে এতিয়া ধৰা মই আৰু এটা নেক্সট কুৱেশ্যন তোমাক সুধো ধৰা তোমালোকে ধৰা গান ধৰা এতিয়া কি গান বেছি ভাল পোৱা ধৰা হিন্দী গান হওক বা ধৰা অসমীয়া গান হওক বিহু গান হওক বা বেংগলী গান হওক কোনটো গান তাৰমানে বেছিকৈ তাৰমানে বেছি প্ৰিফাৰ কৰা আৰু অসমীয়া গান ধৰা কেনেকুৱা আধুনিক অসমীয়া নাচিব পৰা আচ্ছা ধৰা তোমাক মই এটা কুৱেশ্যন বেলেগ এটা কুৱেশ্যন সুধো বাৰু বাদ্যযন্ত্ৰ বজাব জানা নে কিবা নাজানা বাদ্যযন্ত্ৰ বজাব লাগিলে ধৰা তাতে ধৰা গান এটা গাব লাগিলে আচলতে গান এটা গাব লাগিলে বিভিন্ন ধৰণৰ বাদ্যযন্ত্ৰ লাগে বা গানটোৰ লগত মিলাব লাগে সেইবিলাক ধৰা সুৰ তাল মিলতে কেতিয়াবা ধৰা ষ্টেজত গ'লে ধৰা বেলেগ বেলেগ মানুহ লগ পোৱা তেনেকুৱা কিবা অসুবিধা হয় নেকি তেওঁলোকৰ লগত ধৰা সুৰ তাল মিলোৱাৰ ক্ষেত্ৰত কিবা এডজাষ্টমেণ্ট কৰাৰ ক্ষেত্ৰত কিবা প্ৰব্লেম হয় নেকি স্কেলটো কৈ দিলে সিহঁতে বজাব পাৰে স্কেলটো বাদ্যযন্ত্ৰ বজাব নাজানিলেও হ'ব যদি আপুনি সুৰ তালটো মিলাব পাৰে মই আচলতে নাজানো এইটো সেইকাৰণে সুধিছো বাৰু ঠিক আছে ধৰা তোমালোকে যিহেতু এই ফিল্ডটোত আহিছা বা কিমান দূৰ আগবাঢ়িম বুলি ভাবিছা নিজক লৈ আৰু বহুতে আগবাঢ়িম বুলি ভাবিছো বাৰু ধৰা বহুত মানে ধৰা নিজাকে কিবা গান চান কেতিয়াবা ওলাম বুলি ভাবিছা নেকি ভাবিছো ধৰা ফেমিলি ছাপোৰ্টটো লাগিব ফেমিলি ছাপোৰ্ট পুৰা আছে গতিকে তোমালোকৰ সেইফালৰ পৰা কোনো ধৰণৰ প্ৰব্লেম নাই এতিয়া ধৰা গান এটা গাব লাগিলে বা গান এটা নিজাকৈ উলিয়াব লাগিলে ফাইনেন্সিয়েলি বহুত মানে
বহুত খৰচ হয় বহুত বেছি আচ্ছা তোমালোকক দেউতাই চাগে বা আব্বাই চাগে তোমালোকক হেল্প কৰিব বাৰু কৰিব আব্বাইতো সদায় আছে আমাৰ কাৰণে সেইটোৱেতো আচ্ছা ঠিক আছে তোমালোকে ধৰা এনেকৈ গান চান ওলালে ভাল লাগিব আৰু বহুত ভাল লাগিব আচ্ছা তোমালোকে জুবিন গাৰ্গৰ গীত শুনা নিশ্চয় জুবিন গাৰ্গৰ গীত শুনা দাদাইতো ভগৱান বুলিয়ে ক'ব লাগিব গানৰ কাৰণে বহুত ভাল দুয়ো ভাল পোৱা ভাল পাওঁ বহুত ভাল পাওঁ জুবিন গাৰ্গৰ গান এটাত ধৰা তোমালোকক যদি নাচিব দিয়া হয় তেতিয়া নাচিব পাৰিবানে ধৰা বিহু গীত এটাত ধৰা তোমালোকক কোনোবাই ধৰা ষ্টেজত তোমালোকে গান গাই আছা গান গাই থাকোঁতে ধৰা জুবিন গাৰ্গৰ গীত এটা গাব দিলে সেই সময়ত ধৰা তলৰ পৰাই বা দৰ্শকৰ পৰাই ধৰা তোমালোকৰ ফালে তাৰমানে এটা কিবা এটা ডিমাণ্ড আহিল যে নাচিবও লাগে তেনে পৰিস্থিতিত তোমালোকে কি কৰিবা বুলি ভাবিছা তেতিয়া নাচি দিম আৰু যেনেকে কি নহওক তাৰমানে নাচিব লাগিব আৰু কাৰণ ৰাইজৰ ডিমাণ্ড মানে কি ভগৱান আৰু কাৰণ যিহেতু আমাক এটা দায়িত্ব দিয়া হয় সেই দায়িত্বটো তোমালোকে নিশ্চয় পালন কৰিব লাগিব আৰু যিহেতু মানুহক আনন্দিত কৰিব লাগিব আৰু আচ্ছা ইয়াতে মই এটা কুৱেশ্যন মনত পৰিল মোৰ বাৰু আমি ধৰা গানৰ ফিল্ডত যদি ধৰা আমি ৰাইজক সন্তুষ্ট কৰিব লাগে গানৰ দ্বাৰা তোমালোকে কি কৰিবা নিজেও গান গাম আৰু ৰাইজকো কৈ দিম আৰু যে কি গান গাব লাগিব আচ্ছা ধৰা এনেকুৱা এটা এক্সাইটমেণ্ট মানুহবিলাকে তাৰমানে ফাংচন বুলি ক'লে বহুত এক্সাইটমেণ্ট হৈ থাকে সেই এক্সাইটমেণ্টত যদি তোমালোকে ধৰা আৰু এক্সাইটমেণ্টটো দুগুণ কৰি দিব পৰা তেতিয়াতো ৰাইজৰ বহুত ভাল লাগিব আৰু তেনে পৰিস্থিতিত ধৰা ৰাইজে কিবা ডিমাণ্ড কৰিলে বা তোমালোকক কিবা ডিমাণ্ড কৰিলে যে গানত এইটো গান গাব লাগে বা সেইটো গান গাব লাগে সেই সময়ত তোমালোকে ধৰা সেই গানটো গাব নোৱাৰা আৰু তোমালোকৰ প্ৰেক্টিচ নাই তেতিয়া কি কৰিবা তাৰমানে আচলতে ৰাইজক ক'ব এনেকৈতো ক'ব নোৱাৰা যে মই এইটো গান গাব নোৱাৰো এনেকৈতো ক'ব নোৱাৰা এনেকুৱা পৰিস্থিতিত কেনেকুৱা লাগিব তোমালোকে আচলতে কিবা এটা স্মাৰ্ট বুদ্ধি এটা খেলাব লাগিব খবৰকে চাই ল'ব লাগিব আৰু গানটো মনত কৰিব লাগিব অলপ চালে এনেকুৱা হৈছে নেকি কেতিয়া নাই বৰ্তমানলৈকে নাই গতিকে এতিয়া তোমালোকৰ লগত কথাৰ আৰে আৰে বহু দূৰে আহি পালো এতিয়ালৈকে কিন্তু আমি আজি গান শুনা নাই গতিকে তোমালোক যিহেতু দুয়ো একেলগে গান গাম বুলি কৈছিলা গতিকে দুয়ো একেলগে এটা গান গাই শুনোৱা এটা আধুনিক গান গাই শুনোৱা আমাৰ ভিউৱাৰ্ছখিনিয়ে খুব আনন্দিত হ'ব গতিকে দুয়ো গানটো ষ্টাৰ্ট কৰা নমস্কাৰ আজি আমি নীলিমা খাতুন বাইদেউৰ এটি গীত গাবলৈ ওলাইছো কিবা যদি ফুল ভ্ৰান্তি হয় ক্ষমা কৰি দিব নদী মাথো বৈ কালৈ কোনৰয় বাধা দি ৰাখিব কোনে অ বাধা দি ৰাখিব কোনে আছে সাগৰেৰে যাৰ ভাল পোৱা আছে সাগৰেৰে যাৰ ভাল পোৱা সাগৰেৰে সি মিলিব জানে বাধা দি ৰাখিব কোনে অ বাধা দি ৰাখিব কোনে নদী মাথো বৈ কালৈ কোনৰয় বাধা দি ৰাখিব কোনে অ বাধা দি ৰাখিব কোনে যাকে যাকে আহে যায় ধুমুহা লৰে জানো পাহাৰৰ খগা যাকে যাকে আহে যায় ধুমুহা লৰে জানো পাহাৰৰ খগা হলে পাৰ ভাঙে জাজি ভাঙি আনে ধলে পাৰ ভাঙে জাজি ভাঙি আনে নয়ে কি বিঘিনি মানে বাধা দি ৰাখিব কোনে অ বাধা দি ৰাখিব কোনে নদী মাথো বৈ কালৈ কোনৰয় বাধা দি ৰাখিব কোনে অ বাধা দি ৰাখিব
দিব কোনে ধন্যবাদ তোমালোকক অশেষ ধন্যবাদ এটা ধুনীয়া গীত শুনোৱাৰ বাবে আধুনিক গীত গতিকে তোমালোকে গীতটো কম্বাইন কৰি গাইছা এইটো এটা খুব ভাল লাগিছে তাৰমানে তেনেকৈ গালে ভাল লাগে আসলতে গানবিলাক আসলতে আজিকালি কেনেকুৱা হৈছে ৰিমিক্স টাইপৰ হৈ গৈছে আসলতে তোমালোকৰ এইটো ৰিমিক্স হোৱা নাই দুয়ে আসলতে কম্বাইন কৰি গাইছা গানটো আধা আধা বাৰু ঠিক আছে তোমালোকক মই এতিয়া কিছুমান বেলেগ বেলেগ কথাৰ মাজলৈ লৈ আহিছোঁ বাৰু তোমালোক যেহেতু দুজনী ছোৱালী হয়নে নহয় দুজনী ছোৱালী হলে ধৰা তোমালোকে ডাঙৰ হৈছা কোন টুইংকল ডাঙৰ হৈছা আৰু প্ৰিংকল কি সৰু গতিকে তোমালোক যেহেতু ডাঙৰ সৰু তোমালোকক মা দেউতাই কিমান মৰম কৰে সমানে কৰে কাক বেছিকে কৰে দুটাকে কৰে কাৰোবাক কমকে কৰে নেকি অলপ ধৰা এনেকুৱা কিবা হৈছে নেকি ধৰা তোমাৰ কাৰণে কাপোৰ এযোৰ আনিছে তাইৰ কাৰণে আনা নাই হৈছে কিবা ধৰা সেই সময়ত কিবা মাত বল নোহোৱা হৈ যায় নেকি বা খং চং কিবা উঠি যায় নেকি তাৰমানে পুৰা একদম ফায়াৰ হৈছো দূৰকে নামাতা তাৰপিছত কোনে আগে মাতে তাই মাতে কিয় তাই সৰু হৈ গলে মাতে বাৰু ঠিক আছে এতিয়া ধৰা তোমালোকৰ বাইদেউ আছে বাইদেৱে কাক বেছি মৰম কৰে দুয়োকে সমানে কৰে আচ্ছা দুয়ো ধৰা গানৰ লগত জড়িত দুয়ো কোনি বেছি ভালকৈ গান গাব জানে তোমালোকে দুয়োৰে প্ৰতি কেনেকুৱা মনোভাৱ আছে মোৰ মাতকে তাইৰ মাতটো ভাল দিছে তাইৰ মাতটো ভাল মিঠা হয় এই মাতটো কেনেকুৱা তোমাৰ মতে ভালে হয় মোৰ কিন্তু তাইৰটো ভাল লাগে দুয়ো তাৰমানে দুয়োকে সাপোৰ্ট কৰি আছা আচ্ছা ঠিক আছে তোমালোকক এটা কোৱেশ্চন সুধিব বিচাৰিছো তোমালোকৰ ওচৰত যদি কিবা এটা অপৰচুনিটি আহে মানে কিবা এটা বস্তু লাভ কৰাৰ সুযোগ আহে এটা তোমালোকে সেই সুযোগটো কি লব বিচাৰিবা আসলতে কি লব খুজা গানে মানে গানক লৈ মানুহে আমাক আগুৱাই নিবলৈ সেইটোৱে বিচাৰিম তাৰমানে মানুহে যাতে তোমালোকক আশীৰ্বাদ দিয়ে আৰু তোমালোকক বহু দূৰলৈ যাবৰ বাবে সাপোৰ্ট কৰে সেইটোৱে আসলতে বিচাৰিবা সেইটোৱে বিচাৰিবা আচ্ছা ঠিক আছে তোমালোকে আধুনিক গীত লোকগীত অসমীয়া ধৰা পুৰণি গীত বা আৰু নতুন গীত বা হিন্দী গীত বেংগলী গীত এই গীতৰ ভিতৰত কোনটো বেছি প্ৰিফাৰ কৰা কোনটো বেছি পছন্দ কৰা আসলতে আধুনিক গীতটো বেছি কৰো আৰু হিন্দীও লাগিব দিছোন হিন্দী লাগিব লোকগীত নতুন গীত সেইবিলাকো লাগিব কিন্তু এই সেই ফুৰ্তি উঠা গান যোনটো আধুনিক গীততে কিছুমান ধৰ নাচিব পৰা গান সেইটো তাৰমানে বেছিকে তাৰমানে মানুহে বিচাৰিব তোমালোকৰ মতে বাৰু ঠিক আছে মই আকৌ বেলেগ এটা কোৱেশ্চন ইনষ্টাগ্ৰাম আছে কেতিয়াৰ পৰা ইনষ্টাগ্ৰাম চলোৱা মই 2 বছৰ আগৰ পৰা মই মানে ডিসেম্বৰত খুলিছো মানে আচ্ছা ইনষ্টাগ্ৰামত আজিকালি বিভিন্ন ধৰণৰ ট্ৰেন্ডিং সং বিলাক আহি থাকে ফেসবুকো আছে না নাই ফেসবুক নাই ট্ৰেন্ডিং সং বিলাক যে আহি থাকে সেই ট্ৰেন্ডিং সং বিলাক ধৰা সেই ট্ৰেন্ডিং সং বিলাকত ৰিলস বনালে বহুত মানে পপুলাৰ হোৱা যায় সেই ক্ষেত্ৰত ধৰা তোমালোকে সেই গানটো গালে যেটো ট্ৰেন্ডিংত চলি থাকে গান এটা সেই গানটো গালে কেনেকুৱা হয় বুলি ভাবা আসলতে তুমি ভালে হয় যেহেতু ডান্সটো একদম পুৰা সুপাৰ হিট হৈ যায় সংটোৱে আসলতে সুপাৰ হিট এই কাৰণে ডান্সটো তাৰমানে বিভিন্ন ধৰণৰ ৰিলস বনায় গতিকে সেইটো ধৰা তোমালোকে যদি গানটো কোৱা তেতিয়াও ভাল হ'ব মই ভাল হ'ব বুলি ভাবো কাৰণ সেই গানটো আকোৱালি ল'ব আৰু তাৰমানে ট্ৰেন্ডিংত থকা বস্তু সোনকালে তাৰমানে পছন্দ কৰে সেইটোৱে আসলতে আজিকালিৰ সমাজত মানে যেটো ট্ৰেন্ডিংত থাকে সেইটোৱে আসলতে বেছিকৈ চলে বুলি ভাবো আচ্ছা তোমালোকে যেহেতু ছোৱালী মানুহ হৈ পেলাই তোমালোকে গানৰ ফিল্ডখনত ইমানখিনি আগবাঢ়ি আহিব পাৰিছা বা এই ক্ষেত্ৰত তোমালোকে নিজকে কিমান তাৰমানে নিজক লৈ তাৰমানে কিমান গৌৰৱ কৰা মানে গৌৰৱ কৰো কিন্তু সিমান বেছি গৌৰৱ নকৰো
গৌৰৱ কৰোঁ এইটো কাৰণত যে মানুহৰ ছাপৰ্ট পাইছোঁ আৰু ঘৰৰ পৰিয়ালৰ ছাপৰ্ট পাইছোঁ বা দেউতা মা তেনেকৈ মানে সেইবাবে মানে অলপ গৌৰৱ কৰোঁ, বেছিও নকৰোঁ মানে। আচ্ছা ঠিক আছে বাৰু, তোমালোকৰ কথাবিলাক অলপ চলপ গম পালো বাৰু। এতিয়া ধৰা তোমালোকৰ প্ৰফেশ্যনেল লাইফৰ ওপৰত বহুত কথাই সুধিলো। এতিয়া তোমালোকৰ পাৰ্চনেল লাইফ ধৰা তোমালোকে আচলতে কেনেকুৱা, তোমালোকৰ ব্যক্তিত্ববিলাক কেনেকুৱা, তোমালোকে ছোৱালী হিচাপে তোমালোকে আচলতে কেনেকুৱা, সেইটো মোক অলপ জানিব দিবা নেকি? হয়, ক'বলৈ গ'লে আমি বহুত চিম্পুলে হয়, কাৰণ ইমান এটা সৰু পৰিয়ালত আমি আছোঁ। আচ্ছা, তোমালোকৰ ধৰা পৰিয়ালটো যিহেতু সৰু, তোমালোকে এই পৰিয়ালৰ পৰা বহুতো হেল্প পাইছা। আচ্ছা ধৰা তোমালোকে এনেকুৱা কিবা কিবি ঘটনা আছে নেকি সৰুৰ, যিবিলাকে ধৰা তোমালোকক এতিয়াও তাৰমানে এতিয়াও মনত পৰিলে তোমালোকৰ হাঁহি উঠে, ধৰা এই লগতেই হওক বা দূৰৰে লগত এনেকুৱা কিবা ঘটনা আছিল নেকি যিবিলাক দুখ লগা আছে? আচ্ছা কেনেকুৱা, মোক অলপ ক'ব পাৰিবানে? কাৰণ যেতিয়া আমি 3জনী ছোৱালী হ'লো, মানুহে মা দেউতাক হাঁহিছিল আৰু ছোৱালী মানুহক বেয়া পাইছিল বহুত। কিন্তু যেতিয়া ডাঙৰ হৈ আহিলো আৰু আব্বা আম্মাক যিমান সুখ দিব পাৰিলো আৰু এতিয়া নিজকে ভাবো যে ছোৱালী হৈ ভাল কামেই কৰিছো। আচলতে ছোৱালী হলে এইটো যে তুমি ক'লা যে বেয়া পাইছিল আৰু মানুহে বেয়া পাইছিল, আচলতে সেইটো কিয় কয় বুলি ভাবা? আচলতে মানে ল'ৰা নাই যে, ল'ৰা নাই, আচলতে ল'ৰা নথকাটো কিবা পাপ নেকি? একো পাপ নহয়, এইটোতো ভগৱানে দিয়াহে। গতিকে সেইটোৰ ক্ষেত্ৰত একো নাই আৰু যিহেতু আজিকালি ল'ৰাতকৈ ছোৱালীবিলাকে বেছি এক্টিভ হৈছে, হয় নে নহয়? গতিকে তোমালোকে সেইটো দেখুৱাই দিব লাগিব আৰু সমাজক দেখুৱাই দিব লাগিব যে তোমালোকৰ একো ভুল নাই। আচ্ছা ঠিক আছে, তোমালোকে আগুৱাই যোৱা, বহুত ধৰা ফাংচন চাংচন কৰি থাকা বা তোমালোকক সকলোৱে আদৰি ল'ব। আচ্ছা মই আৰু কেইটিমান কথা সুধো, তাৰ আগতে মই তোমালোকৰ পৰা আৰু এটা গান শুনিব বিচাৰিছো। কি গান গাবা বাৰু এইবাৰ? হিন্দী গান দুয়ো কম্বাইন কৰি গাবা নে অকলে গাবা? কম্বাইন কৰি গাবা। তেন্তে ঠিক আছে, তোমালোকে গানটো ষ্টাৰ্ট কৰা। जब कोई बात बिगड़ जाए, जब कोई मुश्किल पड़ जाए, तुम देना साथ मेरा ओ हमनवा। जब कोई बात बिगड़ जाए, जब कोई मुश्किल पड़ जाए, तुम देना साथ मेरा ओ हमनवा। न कोई है न कोई था जिंदगी में तुम्हारे सिवा, तुम देना साथ मेरा ओ हमनवा, तुम देना साथ मेरा ओ हमनवा। धन्यवाद। ধন্যবাদ, তোমালোকে এটা খুব জনপ্ৰিয় গীত গালা, তাৰ বাবে তোমালোকক আচলতে মোৰ ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া যিহেতু গানটো গালা আৰু মই এতিয়া অলপমান বেলেগ কথাৰ ফালে আহোঁ, তোমালোকে আচলতে এনেকুৱা কি ভাবা? তোমালোকে ক'লা যে তোমালোকক ধৰা মানুহে হাঁহিছিল বা ধৰা ল'ৰা নোহোৱাৰ কাৰণে বা দাদা ভাইটি নোহোৱাৰ কাৰণে হাঁহিছিল, তেনেকুৱা ক্ষেত্ৰত তোমালোকে কি ক'ব বিচাৰিছা? যে ধৰা মহিলাসকল আচলতে মহিলা হৈ আচলতে কিবা ভুল কৰিছা নেকি? নাই, একো ভুলে কৰা নাই, কিন্তু বেয়া লাগে আৰু যেতিয়া ধৰা কিবা এটা কণ্ডিশ্যনত কৈ দিয়ে যে এই ছোৱালী মানুহ কিনো কৰিব, সেনেকুৱা কথাবিলাক ক'লে চাগে বেয়া লাগে ন? এতিয়া আব্বাই মানুহৰ আগত ক'ব পাৰে যে আমাৰ ছোৱালীক লৈ বহুত গৌৰৱ আৰু সেইটো ক'ব পাৰে। আচ্ছা ধৰা তোমালোকে সেইটো নিজেই তাৰমানে গৌৰৱটো আনিব লাগিব আচলতে। বাৰু ঠিক আছে, ধৰা আজিকালি ছোৱালীবিলাক বহুত এক্টিভ হৈ গৈছে বা ছোৱালীবিলাকে ক'তনো কি কৰা নাই, সকলোতে ছোৱালীবিলাকে আগভাগ লৈছে, ল'ৰাৰ কামবিলাকো ছোৱালীয়ে কৰিছে। গতিকে ছোৱালী হিচাপে তোমালোকে নিজক লৈ কি ক'ব বিচৰা? আচলতে ছোৱালীবিলাকে আচলতে কেনেকুৱা কাম কৰিলে বা কেনেকৈ আগবাঢ়িলে তাৰমানে ছাকচেছ হ'ব পাৰে বুলি ভাবা?
ছোৱালী হয়তো আমি বহুত সুখী আৰু ছোৱালী হ'লেও ভাল কাম কৰিব লাগিব যাতে মানুহে ক'বলৈ চান্স নাপায় আৰু নিজে ভালকৈ থাকিব লাগিব ভাল কাম কৰিব লাগিব সেইটোৱে তাৰমানে আচলতে নিজৰ কামখিনি যাতে নিজে কৰি গ'লে হৈ যায় আৰু আচ্ছা ঠিক আছে তোমালোকে সেই যিখিনি জানা আৰু সেইখিনি কৈছা বাৰু আচ্ছা তোমালোকে মোক এটা কথা কোৱা তোমালোকে যিহেতু গানৰ লগত জড়িত হৈ আছা গতিকে গানৰ লগত জড়িত হৈ থাকি তোমালোকে ভৱিষ্যতে এজনী ভাল গায়িকা হ'বলৈ তোমালোকে কেনেকৈ প্ৰচেষ্টা হাতত ল'বা ভাল কাম কৰিম গানক লৈ গান ওলাব চেষ্টা কৰিম আৰু মানুহক আনন্দিত কৰিবলৈ চেষ্টা কৰিম সেই গানৰ মাজতে তেনেকৈ আগবাঢ়ি যাব খুজিম আৰু মানে গান এটা ধৰা তোমাৰ নিজৰ গান এটা ধৰা পপুলাৰ কৰিব লাগিলে আচলতে আজিকালি কেনেকুৱা ধৰণৰ কেনেকৈ তাৰমানে কি কৰিব লাগে আচলতে গান এটা পপুলাৰ কৰিব লাগিবলৈ থিমটো ভাল হ'ব লাগিব তাত থকা লিৰিক্সখিনি ভাল হ'ব লাগিব আৰু মানুহৰ মনত কেনেকৈ আকৰ্ষিত কৰিব পাৰে মানে সেইটো হ'ব লাগিব আচ্ছা ঠিক আছে গান এটা আচলতে পপুলাৰ হ'ব লাগিলে গোটেইবিলাক বস্তু তাৰমানে গোটেইখিনিয়ে তাৰমানে মানুহক আপ্লুত কৰিব পাৰিব লাগিব বা মানুহক আকৰ্ষিত কৰিব পৰা হ'ব লাগিব আচলতে দুৱকে যিহেতু গান গাই আছে আৰু দুৱৰে কাৰণে কেনেকৈ সহায় হিচাপে থিয় হোৱা তাৰমানে কেনেকৈ সহায় কৰা আৰু সেইটো কিবা জানিব পাৰিম নেকি যেতিয়া মই গান গাই আমি ফাংচনত যাৱাৰ আগত মানে গানটো বহুতবাৰ চাব লাগিব তাত মোৰ যদি কিবা ভুল হয় তাই মোক শুধৰণি কৰি দিয়ে আৰু তাইৰ ভুল হ'লে মই শুধৰণি কৰি দিওঁ দুটা সেনেকেই আৰু তাৰমানে দুৱো একেলগে ফাংচন কৰা প্ৰতিখন ষ্টেজতে দুৱো একেলগে কৰা ঘৰতে প্ৰিপেয়াৰ হৈ যাব লাগিব আৰু ভালদৰে আচ্ছা ধৰা এনেকুৱা কিবা ড্ৰেছ পাতিক লৈ কিবা দুৱৰে ধৰা কেনেকুৱা ড্ৰেছ পিন্ধি যোৱা ফাংচন এতিয়া বৰ্তমান দুৱো বেলেগে পিন্ধো যেতিয়া তাইৰো পঢ়া কমপ্লিট হ'ব অলপ তেতিয়া একেলগে কৰিম আচ্ছা ঠিক আছে ধৰা দুৱকে ষ্টেজত একেলগে গান গাব দিলে দুৱো একেলগে গোৱা বেছি গোৱা নাই আৰু কম পৰিমাণে গাওঁ দুৱো কম পৰিমাণে গোৱা আচ্ছা ঠিক আছে এতিয়া আমি ভিডিঅ'টো মোটামুটি শেষ কৰোঁ তাৰ আগত এটা গান শুনিব পাৰিম নিশ্চয় কি গান গাবা বিহু গীত গাবা তেন্তে বিহু গীতটো ষ্টাৰ্ট কৰা দুৱো গাবা একেলগে কি বিহু গীত গাবা জুবিন গাৰ্গৰ পৰ্বতৰ ঠেকঠেকীয়া ঠিক আছে কোৱা মই আজি জুবিন গাৰ্গৰ এটি গীত গাবলৈ ওলাইছোঁ পৰ্বতৰ ঠেকঠেকীয়া পৰ্বতৰ ঠেকঠেকীয়া লিহিৰি পহতীয়া বতাহত যেনেকৈ হালে ঢোলৰে চাপৰত তোৰে লাহি কঁকাল দুচুতি নিচেকৈ ভাগে তোৰ দৰে নাচনি দেখি শ্ৰীকৃষ্ণই বাঁহী বজাইছিলে চাগে মোৰ মইনা ঐ বাঁহী বজাইছিলে চাগে পৰ্বতৰ ঠেকঠেকীয়া লিহিৰি পহতীয়া বতাহত যেনেকৈ হালে ঢোলৰে চাপৰত তোৰে লাহি কঁকাল দুচুতি নিচেকৈ ভাগে তোৰ দৰে নাচনি দেখি শ্ৰীকৃষ্ণই বাঁহী বজাইছিলে চাগে মোৰ মইনা ঐ বাঁহী বজাইছিলে চাগে পাহাৰী নিজৰা দেখি ভালে লগা কুলু কুলু কৰি নামে ছোৱালী ধুনীয়া মাগুৰ বৰণীয়া কঁকাল খামুচিয়া হ'লে ডেকাটো বাদে দে বুঢ়ায়ো জাপ মাৰিব বিহু নাচিবলৈ পালে মোৰ মইনা ঐ বিহু নাচিবলৈ পালে পাহাৰী নিজৰা দেখি ভালে লগা কুলু কুলু কৰি নামে ছোৱালী ধুনীয়া মাগুৰ বৰণীয়া কঁকাল খামুচিয়া হ'লে ডেকাটো বাদে দে বুঢ়ায়ো জাপ মাৰিব বিহু নাচিবলৈ পালে মোৰ মইনা ঐ বিহু নাচিবলৈ পালে বিহু নাচি
নাচিবলৈ পালে মোৰ মইনা ঐ বিহু নাচিবলৈ পালে। ধন্যবাদ। ধন্যবাদ, তোমালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। মানে এটা খুব ধুনীয়া জনপ্ৰিয় বিহুগীত এটি শুনালা। আচলতে মই পডকাষ্ট লোৱাৰ পৰাই এইটো গীতটো কোনো কোৱা নাছিল, তোমালোকে ফাৰ্ষ্ট গলা আজি। আচ্ছা, মই এটা কথা সুধোঁ লাষ্ট আৰু, তোমালোকে যিহেতু গীত গোৱা, গীত গালে তোমালোকৰ মাজত কোনোবাই তোমালোকক ক'লে যে তাই তোমাতকৈ বেছি ভাল গায়, সেনেকৈ ক'লে, তোমালোকৰ দুয়োৰে মাজত কিবা স্পৃহা হয় নেকি? কিবা জেলাছ ফিল হয় নেকি? একদমেই নহয়। তাৰমানে ধৰা তাই তোমাক বেছি ভাল বুলি ক'লে ভাল পায় আৰু দুয়োকে বেছি কোনোবাই যদি ভাল বুলি কয় তেতিয়া ভাল পোৱা আচলতে? তাইক ভাল বুলি ক'লেও তাইক ভাল বুলি ক'লেও মোক বেয়া নালাগে আৰু মোক বেয়া বুলি ক'লেও মোৰ ভাল নালাগে। আচ্ছা, ঠিক আছে, দুয়োৰে প্ৰতি পুৰা একদম ফুল্লি ছাপোৰ্ট আছে বাৰু, মই যিখিনি দেখিছোঁ। এতিয়া আমি ভিডিঅ'টো শেষৰ ফাললৈ আহোঁ। তোমালোকে আজি মোৰ লগত এই অনুষ্ঠানটো কৰাৰ বাবে তোমালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। গতিকে মই তোমালোকৰ ফালৰ পৰাই বহু কথাই শুনিলোঁ বা তোমালোকৰ জীৱনৰ লগত জড়িত কিছুমান কথাও শুনিলোঁ, যিবিলাকে ধৰা তোমালোকক বা যিবিলাক কথাই আচলতে তোমালোকক এই ভিডিঅ'টোৰ জৰিয়তে আনেও জানিবলৈ সক্ষম হ'ব তোমালোকৰ কথাবিলাক। গতিকে তোমালোকে আগুৱাই যোৱা, তোমালোকক আমাৰ ভিউৱাৰ্ছখিনিয়ে আশীৰ্বাদ দিব বুলি মই ভাবোঁ। গতিকে আজি মোৰ এই গীত পংকজ এণ্টাৰটেইনমেণ্ট চেনেলৰ এই পডকাষ্টটো সকলোৱে ভাল পাব বুলি আশা কৰিছোঁ। তোমালোকক যথেষ্ট পৰিমাণে মৰম দিব বুলি ভাবিছোঁ। গতিকে তোমালোকে এই ভিডিঅ'টো যিমান পাৰে সিমান মানুহৰ মাজলৈ শ্বেয়াৰ কৰি দিব বুলি কৈ দিয়া এবাৰ, যাতে তোমালোকৰ ভিডিঅ'টো সকলোৱে চায়। গতিকে তোমালোকে কৈ দিয়া। হয়, যদি আমাৰ ভিডিঅ'টো ভাল লাগিছে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু যিমান পাৰে শ্বেয়াৰ কৰি দিব, যাতে ভিডিঅ'টো সকলোৱে চায় আৰু তোমালোকে আৰু আগুৱাই যাবলৈ সক্ষম হোৱা। গতিকে আজিলৈকে ইমানতে সামৰিছোঁ। আকৌ লগ পাম এটা নতুন পডকাষ্টত এগৰাকী বা এজন নতুন শিল্পীৰ লগত। গতিকে আজিলৈ ধন্যবাদ।